আদিংগিৰিৰ পাহাৰত থকা সূৰ্য পাহাৰ, সূৰ্য মন্দিৰ, তাৰে পিছত কুদ্ৰতপুৰক লৈ চলা বিতৰ্কৰ পিছতে চৰকাৰ প্ৰশাসনে জাৰি কৰিছিলে উচ্ছেদৰ জাননী। আৰু আজি বন্ধৰ দিন দেওবাৰৰ দিনটোতো গুৱাহাটী মহানগৰীৰ যি কালাপানী আছে, কালাপানী তিনিটাকৈ গোটে ইতিমধ্যে বন বিভাগৰ লোক সজাতি দলে সতীৰ্থ দেখুৱাইছে যে ইয়াতে জালুকবাৰী আৰক্ষীৰ দল আছে আৰু সমান্তৰালভাৱে ফটাশিল আৰক্ষীৰ দল আছে। পৃথকে তিনিটাকৈ অঞ্চলত তেখেতসকলে এনেদৰে টহল দিছে আৰু টহল দি যিসমূহ মাটি বেদখল হৈছিলে সেই মাটিসমূহত এতিয়া জাননী জাৰি কৰিছে। সতীৰ্থ এটা বাসগৃহ দেখুৱাব। এই ঘৰটোৰ কথা যি উল্লেখ কৰোঁ যে এই ঘৰটো অতি পুৰণি। প্ৰথমতে সতীৰ্থ দৃশ্য দেখুৱাব যে আপুনি এইটো জানি আচৰিত হ'ব, এইগৰাকী লোকৰ হয়তো অন্য কোনো স্থানত মাটি আছে যাৰ বাবে এই ঘৰটো এনেদৰে পৰিত্যক্ত অৱস্থাত আছে আৰু এই ঘৰটোৰ লোকক জাননী দিব আহিছিলে, জাননীখন নাপালে। আৰু এতিয়ালৈকে যিটো ক্ৰমিক নম্বৰ মোৰ সতীৰ্থ কিছু দেখুৱাইছে যে 356 অৰ্থাৎ 356 ঘৰ লোকক ইতিমধ্যে এই স্থানতে জাননী দিয়া হৈছে আৰু তেখেতসকলে 1891 চনৰ যিখন সংশোধনী আইন আছে ভাৰতীয় বনাঞ্চলৰ, সেই আইনৰ অধীনত তেখেতসকলে 7 দিনৰ ভিতৰত এই স্থান এৰিব লাগিব। ইয়াতে আঞ্চলিক বন বিষয়া যি ফটাশিল বন বিভাগৰ কাৰ্যালয়ৰ লোক আছে তেখেতসকলে তেখেতসকলে জাননী জাৰি কৰিছে। পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে এই যি স্থানসমূহ আছে এই স্থানসমূহত গুৱাহাটী মহানগৰীৰ তেখেতসকল বাসিন্দা নহয়, অন্য স্থানৰ পৰা আহিছে। কাৰণ তাৰ প্ৰমাণ পোৱা যায় যে এই তলাটো, আপুনি যদি এই তলাটো চাই সতীৰ্থ জুম কৰি দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ বা ওচৰত আহি দেখুৱাব যে এই মামৰ লাগি গৈছে, তলাটো খুলিব পৰা এতিয়া কণ্ডিশ্যনত নাই বা ইয়াৰে গৰাকী নাই। হয়তো এই গৰাকীৰ অন্যান্য বহু স্থানতে মাটি বাৰী বা সা সম্পত্তি আছে যাৰ বাবে তেখেতসকলক নাপাই ইয়াতে এইখন আঁৰি দি গৈছে। গুৱাহাটী মহানগৰী কুদ্ৰতপুৰৰ বিতৰ্ক হোৱাৰ পিছতে এতিয়া অকল যিখন আদিংগিৰি পাহাৰৰ কথা কোৱা হৈছিলে প্ৰথমতে যে তাত উচ্ছেদৰ জাননী দিয়া গৈছিলে যোৱা বৃহস্পতিবাৰে। কিন্তু আচৰিত কথাটো হৈছে যে বিগত 30ৰ পৰা 40 বছৰ ধৰি বন বিভাগৰ লোকে কৰ্তব্য সম্পাদন কৰিব নাপালে, যাৰ বাবে এনেধৰণৰ বেদখল হৈ গৈছিলে। কিন্তু হঠাতে তেখেতসকলে সাৰ পালে নিউজ 18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে। আৰু আজি বন্ধৰ দিন দেওবাৰৰ দিনটো তেখেতসকলে কালাপানীত থকা বহু কেইখন পাহাৰ, কালাপানীত যিখিনি পাহাৰ আছে প্ৰতিটো পাহাৰতে তেখেতসকলে 3টা গোটত বিভক্ত হৈছে। গৌশালাৰ অধীনত থকা আৰক্ষীক লৈ এটা লৈ সজাতি দল আৰু বন বিভাগৰ এটা সজাতি দলে অন্য স্থানত তেখেতসকলে জাননী প্ৰেৰণ কৰিছে। ঠিক মই উপস্থিত থকা এই স্থানত জালুকবাৰী আৰক্ষী থানাৰ অধীনক লগত লৈ আৰু বন বিভাগৰ এটা সজাতি দল, বিশেষকৈ ফটাশিল বন বিভাগৰ লোকক লগত লৈ এই স্থানত তেখেতসকলে এনেধৰণৰ জাননী জাৰি কৰিছে। ঠিক একেদৰে এই স্থানত যিসকল লোক আছে সেই লোকসকল ওলাই আহিছে। সতীৰ্থ দৃশ্যাংশ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ যে এইসকল লোক যিসকলে এই স্থানত বেদখল কৰি এই স্থানত আছিলে। আৰু সতীৰ্থই উল্লেখ কৰাৰ দৰে ঠিক একেদৰে এতিয়া গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত তেখেতসকলৰ এইসমূহ নটিচ দিয়া দেখিবলৈ পোৱা গৈছে। আৰু স্থানীয় লোক আছে, যদি সম্ভৱ হয় তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। এগৰাকী বয়সস্থ ককাক দেখিছোঁ যে আজি কি জাননী দিছে নেকি? জাননী দি আছে। কি কাৰণে দিছে? এইটো ফৰেষ্ট লেণ্ডৰ মাটি বুলি। সেয়ে কিমানমান মানুহ আছে ইয়াতে? মানুহতো এইখিনি বৃহত্তৰ এৰিয়া লৈ হিচাপ নোহোৱা মানুহ আছে। এতিয়া হয়তো মানে যি দেখা গৈছে মানে একচাটিয়া কৰি আছে, খালি মুছলিম মানুহবিলাককে নথিচ জাৰি কৰি আছে, বেলেগক দিয়া নাই। পক্ষপাতিত্ব কৰিছে, এইটো পক্ষপাতিত্ব কৰিছে। মানে এইটো মানে চৰকাৰে একপক্ষীয়ভাৱে কৰি আছে, এটা হিংসামূলকভাৱে কৰি আছে। কেতিয়া আহিছিলে ইয়াতে? মই ইয়াতে অহা 1998 চনত আহিছোঁ। মোৰ চেঞ্চাৰ ভোটাৰ চোটাৰ চব ইয়াতে আছে। মাটিটো লৈছিলে আপুনি? মাটি ইফালৰে জনজাতিৰ পৰাই লৈছোঁ। আমিতো আৰু ইয়াতে চিনি পোৱা নাছিলোঁ। জেগাখিনি মানে ইহঁতৰে লিংকে আহি মানে আমি হয়তো ইয়াতে মাটি ক্ৰয় কৰিছিলোঁ। এতিয়া খালী কৰিব দিছে। এতিয়া চিন্তা কি কৰিম, এতিয়া ফৰেষ্ট লেণ্ড বুলি কৈ আছে চৰকাৰে। ফৰেষ্ট লেণ্ড বুলি যদি কৈছে তেতিয়া বৃহত্তৰ এৰিয়া কৰিব লাগিছিল। এইখিনি জেগা খালি বাছি মুছলিম মানুহক কৰাটোতো এইটো ঠিক হোৱা নাই। এই ঠাইখিনি কালাপানী গাৰোবস্তি। হয়, কিবা ক'ব? চৰকাৰ প্ৰশাসনক এতিয়া কি ক'ম, এতিয়া যদি হয়তো আমাক যাব লগা হয়, এই মানুহখিনি হয়তো গৰাখহনীয়া ভূমিহীন এনেকুৱা হৈ আছে। এই মানুহখিনি হয়তো এতিয়া আজিৰ পৰা যে নোটিচ জাৰি কৰিছে, এতিয়াৰ পৰা মানে এই মানুহবিলাকৰ কাম বন চব বন্ধ হৈ যাব। গতিকে মানে হয়তো ইহঁতৰ খোৱা লোৱাৰ থকাৰ ব্যৱস্থা এইবিলাক যদি চৰকাৰে কৰি দিয়ে তেনেহ'লে আমি মানে তথাপি মানে অলপ সকাহ পাম যে হয়তো নাই, চৰকাৰে আমাক এটা স্থায়ী জেগা দিছে যে এইখিনি জেগাত থাকক আপোনালোকে। সেনেকৈ জেগা এডোখৰ দিলে মানে আমাৰ এই মানুহগিলা মানে থাকি মানে অলপ হয়তো ক'ৰবাত যদি কাবাই ছেটিং হ'ব পাৰে হৈ ল'লাক হয়। এতিয়া যদি হয়তো আমাৰ মানে সেনেকৈ জেগাই নাপাওঁ, এই মানুহগিলাতো প্ৰায় 80% মানুহৰ গাঁৱৰ ফালে জেগা নাই, ভূমিহীন।
আপুনি ক'ৰ পৰা আহিছিলে? মই বৰপেটা ডিষ্ট্ৰিক্ট। আমিও সেনেকৈ ভূমিহীন, হয়তো গৰাখহনীয়াৰ কবলত পৰি মানে আহিছিলোঁ, যে গুৱাহাটীত কৰ্মৰত হৈ আছিলোঁ। হয়তো হৈ থকা অৱস্থাত ইফালৰ 2-4জন মানে মানুহৰ লগত চিনাকি হোৱাৰ পিছত বহুত ঘৰ দেখিবলৈ পোৱা গৈছে, মানুহ নাই, তলা লগাই থৈ দিছে। এই ঘৰটো হয়তো আহিব পৰা নাই এতিয়ালৈকে। এইবিলাক কিছুমান জেগাৰ অলপ পানীৰ মানে হেৰি আছে, মানে অসুবিধা আছে, সেইকাৰণে আহিব পৰা নাই। আহিব, এইবিলাকে আহিব, ঘৰ দুৱাৰ বনাই থৈ দিছে। এতিয়া আপোনালোকে চবতকৈ বেষ্ট, আমাক সেইখিনি মাটিখিনি আমি ক'ত পাইছোঁ, আপুনি আমাক নুসুধাকৈ বসুন্ধৰা 2 যে এপ্লাই কৰিব দিছিল, কৰিছিলে আপোনালোকে আমি সবাই এপ্লাই কৰিছিলোঁ, আৰু তাতে দলিল চলিল চব জমা দিয়া আছে। সেইখিনিতে গম পাই যাব যে কোনে আমাৰ ওচৰত মাটি বিক্ৰী কৰিছে। এতিয়া আমি ক'বলৈ গ'লেও মানে হয়তো আমাৰ ওপৰত কিবা একশ্যন হৈ যাব, যাৰ ফলত মানে প্ৰশাসনে যি কৰি আছে কৰি থাকক। আমি আৰু কাৰো লগত যুঁজ দিয়া নাই, আমি প্ৰশাসনক সহায়হে কৰিছোঁ। এয়া আছিলে ইয়াৰে স্থানীয় লোকসকলৰ মন্তব্য। যিসকলে ইয়াতে আছিলে তেখেতসকলে এনেধৰণৰ মন্তব্য দিছে। কিন্তু আমি উল্লেখ কৰিছোঁ যে বিগত 30 বছৰ ধৰি তেখেতে থকাৰ কথা উল্লেখ কৰিছে, বা 35 বছৰ ধৰি। এই সময়ছোৱাত বন বিভাগৰ কিয় চকুত নপৰিলে? আজি বন্ধৰ দিন, দেওবাৰৰ দিনটোত কিয় জাননী দিব আহিলে? তেনেকুৱা কিন্তু বহুখিনি কথা থাকিব। কিন্তু এইখিনি মুহূৰ্তত উল্লেখ কৰিছোঁ যে 3টা দল পৃথকে ৰাওনা হৈছে ফটাইশিল খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ নেতৃত্বত। এটা দলে ফটাইশিল আৰক্ষী থানাৰ কিছু আৰক্ষীক হাতত লৈছে, আন এটা দলে গৌশালা আৰক্ষী থানাক হাতত লৈছে, আৰু আন এটা দলে যদি চোৱা যায় যে জালুকবাৰী আউটপোষ্টৰ এটা সজাতি দল হাতত লৈছে। ঠিক একেদৰে এতিয়ালৈকে প্ৰায় 360 ঘৰ লোকক এনেধৰণৰ উচ্ছেদৰ জাননী দিছে। আৰু আমি 356 নম্বৰ যিখন দিছিলে উচ্ছেদ কৰিবৰ কাৰণে জাননী দিয়া ঘৰটোত দেখুৱাইছোঁ যে তাত কোনো লোককে নাপালে। হয়তো সেই লগ ঘৰৰ অন্য স্থানতো থাকিব পাৰে। তেখেতে উল্লেখ কৰিছে যে ভূমিহীন লোকো আছে, আৰু এই ঘৰ লোকৰো হয়তো বিভিন্ন স্থানত মাটি থাকিব পাৰে। সেইসমূহ কথা কিন্তু সেই ঘৰটোত কোনো লোকক নাপায়, বা তলাটো পুৰণি হোৱা কথাই কিন্তু উনুকিয়াইছে। ঠিক একেদৰে কুদ্ৰতপুৰৰ পিছত এতিয়া কালাপানীত এনেদৰে বন বিভাগ সক্ৰিয় হৈছে, আৰু সক্ৰিয় হৈ এনেদৰে জাননী দিয়া দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।